জানিবৰ বাবে ইংৰাজীত ছানডে মানডে এইকেইটা লিখি আনিলোঁ। আমাক প্ৰথম শ্ৰেণীৰ পৰা শিকিব পাৰিব আৰু 5 to 8লৈকে যদি কোনোবাই নোৱাৰে এই চাৰ্টখন চায়ে তেওঁলোকে পাৰিব বুলি মই ভাবি এইটো ধাৰণা কৰিয়ে মই এইটো বনাই আনিলোঁ আৰু মই ৱালত লগাই থ'ব পাৰিম। নমস্কাৰ, মোৰ নাম প্ৰিয়ংকানা দত্ত। মই ভাৱেলৰ জ্ঞান দিবলৈ ৱৰ্ড ফ্লেছ কাৰ্ড বনাইছিলোঁ, ৱৰ্ডছ ডেট ষ্টাৰ্ট এণ্ড এণ্ড উইথ ভাৱেল। নমস্কাৰ, মোৰ নাম বৰ্ণালী চাংমাই। মই প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ আখৰৰ চিনাকিৰ কাৰণে এটা ক্লিনিক বনাই আনিছোঁ। মই ক্লিনিকটোৰ নাম দিছোঁ বৰ্ণৰ খেল। ইয়াত বিভিন্ন ধৰণৰ আখৰবিলাক আছে আৰু ঘূৰাই কিনে তেওঁলোকে ইয়াৰ পৰা শব্দও প্ৰস্তুত কৰিব পাৰিব। তেনেকৈ ইয়াত খ, গ, ৰ আৰু মাজৰ পিছতে ঘূৰাই দিওঁ খ, ক, ৰ, আকৌ ঘূৰাই দিলে খ, বৰ্গীয় জ, ল, হজল। এনেকৈ বিভিন্ন ধৰণৰ তেওঁলোকে শব্দ ইয়াৰ পৰা শব্দ কেনেকৈ তৈয়াৰ কৰিব পাৰি। মই প্ৰস্তুত কৰিছোঁ স্বৰচিহ্ন বা ব্যঞ্জনবৰ্ণ কেনেদৰে ব্যৱহাৰ কৰা হয় আৰু তাৰ বাবে এখন সৰুকৈ বহি তৈয়াৰ কৰিছোঁ। তাতে ক আখৰটো মাজত ৰাখি তাতে যিকেইটা স্বৰচিহ্ন আছে সেইকেইটা এটা এটাকৈ ইয়াত প্ৰকাশ কৰিছোঁ আৰু তেওঁলোকৰ হাতত সৰুকৈ এনেকৈ তেওঁলোকৰ হাতত দিব পৰা যায় আৰু তেওঁলোকক ইয়াত লগাব পাৰিব আৰু তেতিয়া তেওঁলোকে উচ্চাৰণৰ লগে লগে শিকাব পৰা যাব আমি। আৰু বাইদেৱে মোক কৈ দিব কৈছিলে বাইদেৱে ইয়াৰ পৰা তেওঁলোকে আপোনাৰ প্ৰথমতেতো মৌখিক ভাষাৰ বিকাশটো আছে, যিহেতু ইয়াত আমাৰ বৰ্ণখিনি উচ্চাৰণ কৰিব পাৰিব আৰু চিহ্নসমূহৰ দ্বাৰা কোনটো কেনেকৈ আমি উচ্চাৰণ কৰিব লাগিব, ধ্বনিসমূহ কেনেদৰে প্ৰকাশ কৰিব পাৰিব। তাৰপিছতে আৰু আপোনাৰ ডিকোডিঙো কৰিব পাৰিব আৰু ইয়াৰ লগত তাৰপিছতে আকৌ তেওঁলোকে ইয়াক মিলাই মেলি তেওঁলোকে খেল হিচাপেও ব্যৱহাৰ কৰিব পাৰিব।